সন্মুখত দেখি আছো এটা সূৰ্য তলবল। দেখি আছো পোহৰৰ সেই বলয় পাবলৈ অতিক্ৰম কৰিব লগা কঠিন শিলাময় বাট। থমকি ৰম নে আগুৱাম? পাৰিমনে? প্ৰশ্ন অনেক, নিজৰ লগতে যুদ্ধ। আগুৱাম নে উভতিম? আগুৱালো পোহৰৰ বলয়টো লাহে লাহে কাষ চাপি আহি থাকিল। নিষ্ঠাবান, কঠোৰ পৰিশ্ৰমী, উদাৰ, দূৰদৰ্শী আৰু এগৰাকী উজ্জ্বল উচ্চ শিক্ষিত ব্যক্তিৰ উৎকৃষ্ট নিদৰ্শন হৈছে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু বৰ্তমান অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সুভাষ চন্দ্ৰ দাস ডাঙৰীয়া। ইংৰাজী 1955 চনৰ 9 জুলাই তাৰিখ আৰু অসমীয়া বৰ্ষপুঞ্জী অনুসৰি 1877 শকৰ আহাৰ মাহৰ 24 তাৰিখে বৰপেটা চহৰৰ গণককুছি গাঁৱৰ জয়কৃষ্ণ দাস আৰু বিমলা দাসৰ সন্তানৰূপে জন্ম লাভ কৰিছিল সুভাষ চন্দ্ৰ দাস ডাঙৰীয়াই। তেখেতসকলৰ গাঁৱৰ ওচৰৰ দক্ষিণহাটী নিম্ন বুনিয়াদী স্কুলত শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল। জীৱনত বাধা আহিব পাৰে, বিঘিনি আহিব পাৰে, কিন্তু যদি আমাৰ ধৈৰ্য থাকে, আমাৰ যদি চিন্তা নিজৰ লক্ষ্যৰ ফালে থাকে, আমি যদি একাগ্ৰতাৰে কোনো এটা দিশত কাম কৰি যাওঁ, তেতিয়াহ'লে সফলতা অনিবাৰ্য। আমি কেতিয়াও বাধাৰ ওচৰত হাৰ মানিব নালাগে। তেনে এক উদাহৰণ আপোনালোকৰ সন্মুখত, যিগৰাকী এখন সৰু চহৰৰ পৰা আহি জীৱনত IASৰ লেখীয়া পৰীক্ষাত উত্তীৰ্ণ হৈ অসম চৰকাৰৰ উচ্চ পদস্থ পদবীত তেওঁ কাৰ্যনিৰ্বাহ কৰিলে আৰু যি আমাৰ সকলোৰে বাবে এগৰাকী অনুপ্ৰেৰণা। তেখেত হৈছে সুভাষ চন্দ্ৰ দাস। আমি তেখেতৰ সৈতে আছো, তেখেতৰ সৈতে আজি কথা পাতিব বিচাৰিছো। নমস্কাৰ জনাইছো। প্ৰথমেই জানিব বিচাৰিছো, এখন সৰু চহৰৰ পৰা আপোনাৰ যাত্ৰা আৰম্ভ, সেই যাত্ৰা গৈ এটা সময়ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পৰ্যন্ত হ'ল আৰু আপুনি অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়া, অতিৰিক্ত মুখ্য সচিব হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰিছে। এনেকুৱা এটা বৰ্ণিল পৰিক্ৰমা আপোনাৰ। সেই বৰ্ণিল পৰিক্ৰমাটোৰ বিষয়ে যদি এবাৰ আপোনাৰ সেই জীৱনটোলৈ আমি উভতি যাওঁ, সেই যাত্ৰাটোৰ বিষয়ে অলপ আপুনি যদি কয়, আমাৰ দৰ্শকেও খুব ভাল পাব। মোৰ জন্ম হৈছিল বৰপেটাৰ পাৰ্শ্বৱৰ্তী গণককুছি গাঁৱত। তাত 1955 চনত মোৰ জন্ম হৈছিল। প্ৰথম মই আমাৰ গাঁৱৰ ওচৰৰ দক্ষিণহাটী স্কুলত, নিম্ন বুনিয়াদী স্কুলত মই তাত ভৰ্তি হওঁ। প্ৰথম 3 বছৰ মই নিম্ন বুনিয়াদী স্কুলখনত পঢ়াৰ পিছত দেউতা যিহেতু বদলি হোৱা চাকৰিত আছিল, গৈ মৰিগাঁৱৰ ভুৰবন্ধা গাঁৱত পঢ়ক। তাৰপিছত মই কোকৰাঝাৰ LP স্কুলৰ পৰা দ্বিতীয় মান পাছ কৰোঁ। পঢ়ি উঠি মই কোকৰাঝাৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীতে ভৰ্তি হওঁ। কিন্তু 1964 চনত মোৰ এইটো সৌভাগ্য যে দেউতাই সিদ্ধান্ত ল'লে মোক সৈনিক স্কুললৈ পঠোৱা, আৰু 1966 চনৰ পৰা 1972 চনলৈ মই সৈনিক স্কুলৰ পৰা তাত পঢ়ি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। পাছলৈ তেওঁ সুখ্যাতিৰে কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। তেওঁ শ্বিলঙৰ ছেইণ্ট এডমাণ্ডছ কলেজত অধ্যাপক হিচাপে চাকৰি জীৱনৰ আৰম্ভণি কৰিছিল। ছাৰ, আপুনি ছেইণ্ট এডমাণ্ডছ কলেজত আপুনি অধ্যাপনাও কৰিছে। অধ্যাপনা কৰাৰ পাছত আকৌ প্ৰশাসক হিচাপে আপুনি আহিল, এডমিনিষ্ট্ৰেশ্যনত আহিল, এডমিনিষ্ট্ৰেটৰ হ'ল। গতিকে এই দুয়োটা দিশত আপোনাৰ অভিজ্ঞতা হৈছে। কোনটো দিশ ভাল লাগিছিলে বা তুলনামূলকভাৱে যদি চায়, তেতিয়াহ'লে কোনটো দিশৰ কথা আপুনি ক'বলৈ বিচাৰিব? মই ছেইণ্ট এডমাণ্ডছ কলেজত MSc পাছ কৰাৰ পিছত মনোনীত হৈছিলোঁ। তেতিয়া আমাৰ লেকচাৰাৰ বুলি কৈছিল। কিন্তু এটা কথা ঠিক যে মোৰ সদায় এটা বেক অফ দি মাইণ্ডত আছিল যে মই এডমিনিষ্ট্ৰেটিভ পৰীক্ষা, কম্পিটিটিভ এক্সাম দিম। আৰু এটা কথা ঠিক যে মই যদি ক'তো চাকৰি আদি নাপালোঁ, হয়তো মই এডুকেশ্যনতে থাকিলোহেঁতেন। কিন্তু প্ৰিফাৰেঞ্চ হিচাপে মই কোৱা নাই যে এজন লেকচাৰাৰ বা এজন শিক্ষক হিচাপে যিটো আপুনি সন্মান পাব, অন্য হয়তো ক'তো সন্মান নাপায়। গতিকে এতিয়াও মই এতিয়া বুলি নকওঁ,
আজিৰ পৰা 10-15 বছৰ আগতে শ্বিলঙত গ'লে কিছুমান ল'ৰাই আহি মাত দিয়ে ছাৰ ভালে আছে, মই চিনিয়ে নাপাওঁ। কিন্তু মাত্ৰ এবছৰ মই শিক্ষকতা কৰিছিলোঁ। কিন্তু মোৰ সদায় এটা বেকৰণৰ উদ্দেশ্য আছিল যে শিক্ষকতাত যিটো মই পাম তাতকৈ IAS আদিত গ'লে মই বহুত ভেৰাইটি পাম। আৰু সেইকাৰণে আৰু IASৰ যিটো আপোনাক মই ক'লোঁ আগতে, দেউতাই যিহেতু IAS অফিচাৰৰ তলতে সদায় কাম কৰিছে, তেখেতসকলৰ এটা, গতিকে মই IAS পোৱাত কিজানি মোতকৈ মোৰ মা দেউতা বেছি ছেটিছফাইড আছিল। আৰু পাছলৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰাৰ আগতে তেওঁ ভাৰতীয় বন সেৱা আৰু ভাৰতীয় ৰাজহ সেৱা বিভাগতো কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ডিব্ৰুগড়ত প্ৰশাসনিক বিষয়া হিচাপে যোগদান কৰিছিল। তেখেতে বৰাক উপত্যকাৰ হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰ জিলাত উপায়ুক্ত হিচাপে নিযুক্ত হৈছিল। পাছলৈ তেওঁ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অধ্যক্ষ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক হয়। তেওঁ বিভিন্ন বিভাগৰ শীৰ্ষ পদত সেৱা আগবঢ়োৱাৰ উপৰিও গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ চাকৰি জীৱনৰ সময়ছোৱাত তেওঁ বিভিন্ন পদবীত অধিষ্ঠিত হৈছিল আৰু প্ৰতিবাৰে তেওঁ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অসম বিদ্যুৎ নিয়ামক আয়োগ আদিৰ দৰে শক্তিখণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল আৰু তেওঁলোকক প্ৰশংসনীয়ভাৱে নেতৃত্ব দি গৌৰৱান্বিত হৈছিল। 11 বছৰ কাল প্ৰায় মই বিদ্যুৎ শক্তি বিভাগত কাম কৰিছোঁ, গতিকে তাতেই মোৰ সকলোতকৈ ছেটিছফাইড। তেওঁ 2015 চনত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছতে তেওঁ অসম বিদ্যুৎ নিয়ামক আয়োগত সদস্য হিচাপে আৰু তাৰ পাছত অধ্যক্ষ হিচাপে যোগদান কৰিছিল আৰু বৰ্তমান তেওঁ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কৰ্মৰত হৈ আছে। সৈনিক স্কুলৰ দিনবোৰত ক্ৰীড়াৰ প্ৰতি তেওঁৰ আগ্ৰহ বৃদ্ধি পাইছিল, য'ত তেওঁ ক্ৰিকেট, ভলীবল, হকী আদি খেলিছিল। এগৰাকী IAS বিষয়া হিচাপে সেৱাৰ দিনবোৰত তেখেতে লন টেনিছ আৰু সাঁতুৰিবলৈও শিকিছিল। টেনিছ তেওঁৰ বাবে এক আৱেগ আৰু আজিও এই খেলে তেওঁক সক্ৰিয়ভাৱে আগবাঢ়ি যোৱাত সহায় কৰি আছে। তেওঁ নিয়মিতভাৱে তেওঁৰ সহকৰ্মী আৰু বন্ধুবৰ্গৰ সৈতে টেনিছ খেলে। দলৰ অধিকাংশই যদিও জ্যেষ্ঠ নাগৰিক, তথাপি সকলোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ যেন লাগে। মই কি ক'ম যে সুভাষ দাস আৰু আমাৰ বন্ধুত্ব প্ৰায় 50 বছৰ পুৰণি। আমি ষ্টুডেণ্ট ডেজৰ পৰা ইজনে সিজনক জানো, কিন্তু আমি যেতিয়া চাকৰি জইন কৰিলোঁ IASত, তেখেত জইন কৰিছিলে 1981 আৰু মই জইন কৰিছিলোঁ 1982ত। এণ্ড আমাৰ পষ্টিং হৈছিলে কাছাৰত। মই আছিলোঁ এছিষ্টেণ্ট কমিশ্যনাৰ শিলচৰ আৰু তেখেত আছিলে SDO হাইলাকান্দি। আমাৰ তেতিয়াৰ পৰাই ছাৰ্ভিচ জীৱনত দুয়ো একেলগে বিভিন্ন ঘাত প্ৰতিঘাত কওক বা বিভিন্ন এক্সপিৰিয়েঞ্চ কওক, আমি বহুতো কথাৰ আমি সমভাগী। এণ্ড বয়স বাগৰি যোৱাৰ লগে লগে আমাৰ বন্ধুত্ব গাঢ় হৈ আহিল। বিভিন্ন চৰকাৰী বিষয়ে হওক বা অফিচিয়েল বিষয়ে হওক বা ইভিন পাৰ্চনেল বিষয়ে। নৰ্মেলি আমি সদায় ইজনে সিজনৰ লগত আলোচনা কৰোঁ, ইজনে সিজনৰ উপদেশ লওঁ। এণ্ড প্ৰায় 50 বছৰৰ পিছত মই ক'ম যে আমাৰ যিটো এতিয়া সম্বন্ধ অতিকৈ গাঢ়। আৰু আমাৰ অৱসৰৰ পিছত আমি ঠিক কৰিলোঁ যে আমি একেলগে ঘৰ সাজি চুবুৰীয়া হৈ পেলাই আমি থাকিম। আৰু আমি এতিয়া গুৱাহাটী লক্ষ্মীনগৰত আমাৰ নিজৰ ঘৰ সাজি আমি একেলগে লৈছোঁ। এণ্ড আই অলছ' মাষ্ট চে ডেট এজ এ নেইবাৰ অলছ' চুবুৰীয়া হিচাপে হি ইজ ওৱান অফ দ্য আইডিয়েল নেইবাৰ্ছ। এনি টাইম কিবা টান বিপদ হ'লেই হওক বা ক'ৰবাত বাহিৰত গ'লে বোলে মোৰ ঘৰটো চাবা তুমি। চ' দেট কাইণ্ড অফ কোঅপাৰেশ্যন, সহযোগ আই এম ৰিয়েলি হেপী এণ্ড গ্লেড যে তেওঁৰ নিচিনা এজন মোৰ বন্ধু আছে, তেওঁৰ নিচিনা মোৰ এজন চুবুৰীয়া আছে। এণ্ড আহিবলগীয়া দিনবোৰতো আপোনালোকে দেখিছে, আজি টেনিছ কোৰ্টতো আহোঁ একেলগে, তেওঁৰ গাড়ীতে আমি দুই একেলগে তেওঁ চলাই আহিছে, মই বহি আহিছোঁ, টেনিছ কোৰ্টলৈকে আহিছোঁ। চ' দিছ ইজ হাউ। এনেদৰে মই ক'ম যে মোৰ লাইফত হি ইজ ওৱান অফ মাই ক্ল'জেষ্ট ফ্ৰেণ্ডছ, মোৰ আটাইতকৈ অন্তৰংগ বন্ধু।
আৰু তেনেকৈ বাকী থকা দিনবোৰ আমি অতিবাহিত কৰিম বুলি আশা কৰি গৈ আছোঁ। সুভাষ দাসৰ বিষয়ে কৈ শেষেই কৰিব নোৱাৰি। তেখেতৰ নিচিনা এজন অফিচাৰ পোৱাটো অসম গভৰ্ণমেণ্টৰ সৌভাগ্য। আৰু এজ ফাৰ এজ টেনিছ ইজ কনচাৰ্ণ, আমি বেছিভাগ মানুহে ইয়াত প্ৰায় 70 বছৰীয়া। আজি আমি সৰু ল'ৰাৰ দৰে খেলিছোঁ। প্ৰত্যেকটো ৰাতিপুৱা এইটো জেগাত আমি গোট খাই সুভাষ দাসৰ কাৰণে এইখিনি সম্ভৱ হৈছে। আমি ৰিটায়াৰ্ড মানুহে কেনেকৈ টাইম কটাম, কি কটাম ভাবি ৰিটায়াৰ কৰাৰ আগতে ভাবি তৎপৰ নাছিলোঁ। কিন্তু ইয়াত আহি সুভাষ দাসে আমাক এই ক্লাবৰ যেতিয়াই আমাক মেম্বাৰ কৰিলে, তাৰপিছৰ পৰা প্ৰত্যেকটো ৰাতিপুৱাই হাঁহি ধেমালি উইথ দ্য বিট অফ টেনিছ অতি সুন্দৰকৈ আমি কটাব পাৰোঁ। আৰু আপুনি টেনিছ খেলে, আপোনাৰ খুব ভাল লগা টেনিছ খেলুৱৈ এগৰাকী নাম যদি মনলৈ আহিছে? ভাল কৰা ধৰক টেনিছ সদায় খেল চাওঁ। ফেডাৰাৰৰ কথা ক'ব পাৰিব আপুনি। তাৰপিছত আমি যেতিয়া আগতে আছিলোঁ, ষ্টেফি গ্ৰাফ আছিল, পিট চেম্প্ৰাছ আছিল, আমি যেতিয়া য়ং আছিলোঁ। আন্দ্ৰে আগাছীকো পাইছিলে চাগে? আন্দ্ৰে আগাছীৰো খেল চাইছিলোঁ তেতিয়া। কিন্তু এটা কথা ঠিক, টেনিছত মোৰ আৰু এটা আছিল, টেনিছত মোৰ খুব এটা মই ভাল প্লেয়াৰ নহয়, কোনোদিন কোচিং লোৱা নাই, মই ক্লাব টেনিছেই খেলিছিলোঁ। কিন্তু টেনিছ খেলি থাকোঁতে যিসকল ইয়াতে পুৰণা প্লেয়াৰ আদি লগ পালোঁ, ইণ্ডিয়া ক্লাবৰ মানুহক লগ পালোঁ, তেতিয়া তেওঁলোকে নি মোক 1998 চনত অল আছাম টেনিছ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট বনালে। প্ৰায় 15 বছৰ কাল মই অল আছাম টেনিছ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট আছিলোঁ। আৰু তেতিয়াই মোৰ সেই আৰু এটা ইনিচিয়েটিভত আৰু তেখেতসকলৰ সহযোগত আৰু চৰকাৰৰ সহযোগত নেশ্যনেল গেমছৰ আগে আগে আমি 10 বিঘা মাটি লৈ চচলত এটা ইণ্টাৰনেশ্যনেল লেভেল টেনিছ ষ্টেডিয়াম কৰিছিলোঁ। আৰু সেইটো বৰ ধুনীয়াকৈ চলি আছে। এইটো ছেল্ফ ছাষ্টেইনিং হিচাপে চলি আছে। প্ৰায় 450-500 সৰু ল'ৰা ছোৱালী তাত সদায় ট্ৰেইনিং লৈ আছে। স্কুলীয়া দিনৰ পৰাই তেওঁ এজন আগ্ৰহী শিক্ষাৰ্থী আছিল। আৰু এজন প্ৰশাসক হিচাপেও তেওঁ জ্যেষ্ঠসকলৰ পৰা সকলোবোৰ কথা দ্ৰুতভাৱে শিকিছিল আৰু সদায়ে ইতিবাচক ফলাফল প্ৰদান কৰিবলৈ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই আগবাঢ়ি গৈছিল। মূলতঃ তেওঁৰ জীৱন হৈছে এক যাত্ৰা, যি তেওঁৰ জীৱনৰ প্ৰতিটো পৰ্যায়ত উৎকৃষ্ট ৰূপত বিকশিত হৈছে। আমি তেওঁৰ পুৰণি বন্ধুসকলৰ সৈতেও কথা পাতিছিলোঁ। সুভাষ দাসৰ বিষয়ে ক'বলৈ গ'লে মইতো 52 বছৰ যাব লাগিব, 1972 চনলৈ যাব লাগিব। গতিকে মই প্ৰথম কওঁ, আমি 72ত প্ৰথম লগ হওঁ কটনত আহি পেলাই। সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছিলে, মই মেট্ৰিক পাছ কৰি তাৰ আগৰ বছৰ কটনত সোমাইছিলোঁ। তাৰপিছৰ পৰা সেই থাৰ্ড মেচৰ পৰা আমাৰ বন্ধুত্ব আৰম্ভ হ'ল। থাৰ্ড মেচত আছিলে, মই গৈছিলোঁ 5th ব্লকত, সুভাষ আছিলে 4th ব্লকত। তাৰপিছত ডিগ্ৰী পাছ কৰাৰ পিছত ইউনিভাৰ্চিটিত গ'লোঁ। ইউনিভাৰ্চিটিত আকৌ হেপেন টু বি ৰুমমেট। আমি RCC 3ত আছিলোঁ। RCC 3 মোৰ ৰুমমেট হয় প্ৰায় 2 বছৰ, 2.5 বছৰ মানে হ'ল। কাৰণ আমাৰ সেইটো সময়ত 75ত আন্দোলন হৈছিলে, সেইকাৰণে আমি কিছুমাহ লছ কৰিছিলোঁ, এডমিশ্যন লওঁতে দেৰি হৈছিলে। সুভাষৰ বিষয়ে ক'বলৈ গ'লে এটা কথা, আমি এটা সৰুৰ পৰাই, আমি তেতিয়া কলেজত থকাৰ পৰা আমাৰ বন্ধুত্বটো খুব গাঢ় হৈ গ'ল। বিকজ তাৰ নেচাৰ, তাৰ কামৰ প্ৰতি আগ্ৰহ আৰু যিটো ন' ননচেন্স এটিটিউড, সেইটো খুব মানে শলাগ ল'বলগীয়া। প্ৰত্যেকজন মানুহে যাকে লগ পাইছোঁ, প্ৰত্যেকজন মানে একে আশাৰে কয় যে এজন আপৰাইট অসমীয়া অফিচাৰ, ন' ননচেন্স, কোনো কথাতে দুটা কথা নাথাকে, সদায় টেবুলখন মুকলি হৈ থাকে, কাৰণ কোনো ফাইল পৰি নাথাকে, ডিচিশ্যন ভেৰি ফাষ্ট লয়, চব ডিচিশ্যনে ফাষ্ট লয়। গতিকে তাৰপিছতে আমাৰ এই বন্ধুত্ব বেছি গভীৰ হৈ গ'ল। আৰু এটা সময়ত সুভাষৰ ৰিটায়াৰমেণ্টৰ পিছত কিন্তু আগে আমি ডিচাইড কৰিলোঁ যে আমি একেলগে থাকিম। মই সুভাষৰ লগত আমি একেলগে সৈনিক স্কুলত পঢ়া ষ্টাৰ্ট কৰা। প্ৰথম আমাৰ অলপ পঢ়া শুনালৈ সংকোচ আছিল, কাৰণ ইংৰাজী কেতিয়াও মই পিয়'ৰ অসমীয়াত পঢ়া, পিয়'ৰ অসমীয়াত পঢ়া, কিন্তু মেথছত খুব চোকা আছিল আগৰে পৰাই। ছায়েন্সতো ভাল, কিন্তু তাৰ সেই ষ্টাডিৰ হেৰিটো মানে ধৰক ক্লাছ 8 মানৰ পৰাহে
ভাল বিশেষ ইম্প্ৰুভমেণ্ট দেখাইছে কাৰণ ইংলিছটো যেতিয়া অলপ লাহে লাহে জানা হ'লে তেতিয়াৰ পৰাই আমি পুৱাই উঠিয়ে PT কৰিব যাব লাগিছিলে এক্সাৰচাইজ কৰিব যাব লাগিছিলে এনেকৈ তাৰপিছত ব্ৰেকফাষ্ট তাৰপিছত এছেম্বলি তাৰপিছত ক্লাছ সেই এটা বহুত ৰেজিমেণ্টেড লাইফ আছিলে না প্ৰথম এডজাষ্ট কৰিব চবেই টান পাইছিলে লাহে লাহে অভ্যস্ত হ'লোঁ এবছৰ দুবছৰ লাগি যায় চবৰে আৰু ক্লাছ 7ৰ পৰা আমি একেলগে থাকিলোঁ এই উজ্জ্বল ব্যক্তিত্বৰ জীৱনগাথাই সময়ৰ পৰিৱৰ্তনৰ সৈতে ইতিবাচক প্ৰচাৰৰ সুবাসেৰে প্ৰতিধ্বনিত হৈ আছে তেওঁৰ দিনটো আৰম্ভ হয় ৰাতিপুৱা খোজ কঢ়া আৰু বাতৰি কাকতৰ জৰিয়তে আৰু সামগ্ৰিকভাৱে তেওঁ এক আনন্দময় পাৰিবাৰিক জীৱন উপভোগ কৰিছে য'ত তেওঁৰ পত্নী জয়তী দাস দুজন পুত্ৰ আৰু বোৱাৰী আছে মই মৰ্ণিং ৱাকটো কৰোঁ বা কেতিয়াবা গধূলি ৱাক কৰোঁ আৰু যদি কিবা কাৰণত একো কৰিব নোৱাৰোঁ মোৰ ঘৰত এখন ষ্টেটিক বাইচাইকেল আছে সেই বাইচাইকেলখন চলাওঁ গতিকে মই সদায় ভাবোঁ যে যদি আপুনি ফিজিকেলি ফিট হৈ থাকে বাকী কামবিলাক কৰিব পাৰিব গতিকে সেইটো সদায় ভাল আৰু এইটো যিটো কয় আমাৰ চাউণ্ড মাইণ্ড ইন এ চাউণ্ড বডি এইটো ডেট ইজ অলছ' ইম্পৰ্টেণ্ট বৰ্তমান সুভাষ চন্দ্ৰ দাস ডাঙৰীয়াই অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত কাৰ্যনিৰ্বাহ কৰি আছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটত সদায় হেণ্ডছ অন হাতে কামে শিকোৱাৰ কথা আছিল তাৰোপৰি ইঞ্জিনিয়াৰিং কলেজবিলাকত কিন্তু আমাৰ হাতে কামতকৈ থিয়ৰী বেছি শিকোৱায় 70 to 80% বা 20% মানে প্ৰেক্টিকেল কিন্তু যেতিয়া তেওঁলোক চাকৰিত যায় আগতে সিমান নাছিল কিন্তু এতিয়া চাকৰিত গ'লে আমি কোম্পানীবিলাকৰ পৰা সততে শুনিব পাওঁ যে দে আৰ নট ফিট টু বি এমপ্লয়ড দে নিড টু বি ট্ৰেইনড এগেইন সেইবিলাক কয় তেতিয়া ভাৰত চৰকাৰে এই স্কিলৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিলে তাৰপিছত 2009 চনত প্ৰথম নেশ্যনেল স্কিল পলিচি হয় তাৰপিছত 2015ত যেতিয়া বৰ্তমান চৰকাৰ অহাৰ পিছত স্কিল পলিচি কৰিলে তাৰপিছত তেওঁলোকে এই দক্ষতা বিশ্ববিদ্যালয় আৰম্ভ কৰাৰ চিন্তা কৰিলে যে দক্ষতা বিশ্ববিদ্যালয়ত যিবিলাক পাঠ্যক্ৰম হ'ব তাত 70 to 80% হাতে কামে হ'ব লাগিব আৰু 30 to 40%হে থিয়ৰিটিকেল টিচিং হ'ব যে তেওঁলোকৰ যেতিয়া ল'ৰা ছোৱালী ক্লাছ 10 পাছ কৰে তেওঁলোকৰ 40%ে এই ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ITত যায় এনাডাৰ 30% পলিটেকনিকত যায় অনলি এনাডাৰ 30% গোজ ফৰ হায়াৰ এডুকেশ্যন কিন্তু আমাৰ ইয়াত ওলোটা হৈ আছে আমাৰ এতিয়া সমাজত এটা এনেকুৱা হৈ আছে যে কোনোবাই যদি ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটত পঢ়িছে সি ক'তো ছিট নাপালে কাৰণে তাত গৈছে সেই ভাৱটো আমাৰ সমাজৰ পৰা যাব লাগিব আমাৰ যিটো ইনিভেশ্যন আছে ইতস্তত আছে যে দক্ষতা হাতে কামে কৰিলে আপোনাৰ হেৰি হয় আমাৰ ভাৰতৰ বাহিৰৰ অন্য জাৰ্মানী ছুইজাৰলেণ্ড এইবোৰ ঠাইত আমাৰ যিবোৰে হাতে কামে কাম কৰে তেওঁলোকক সন্মানো বেছি দিয়ে আৰু তেওঁলোকৰ ধৰক যিটো হেৰি হয় আমাৰ উপাৰ্জন হয় সেইটোও বহুত বেছি এগৰাকী প্ৰশাসক হিচাপে সমৃদ্ধ অভিজ্ঞতা নেতৃত্বৰ দক্ষতা আৰু সৰ্বোপৰি শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ পাৰদৰ্শিতাই ৰাজ্যখন আৰু অঞ্চলটোৰ যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ বাবে এক নতুন অধ্যায়ৰ সূচনা কৰিব তেওঁৰ সহকৰ্মী আৰু চুবুৰীয়াসকলে তেওঁলৈ চাই অনুপ্ৰাণিত হোৱা আমি দেখিবলৈ পাইছিলোঁ আমি আমাৰ মংগলদৈ কলেজৰ ঠিক বেক চাইডে তাত আমাৰ 250 বিঘা মাটিত আমি এই প্ৰজেক্টটো আমি ষ্টাৰ্ট কৰিছোঁ প্ৰথম অৱস্থাত নিঃসন্দেহে কিছুমান প্ৰব্লেম আছিলে এতিয়া সেই প্ৰব্লেমখিনি সুভাষ দাস ছাৰৰ নেতৃত্বত আমি উঘৰবাৰ কাম কৰি মাত্ৰ সেইখিনি আমি শেষ কৰি লৈ আমি নতুনকৈ আগবাঢ়ি গৈ আছোঁ আৰু তাৰ যিটো ৱৰ্কশ্বপ বিল্ডিং ইনিচিয়েলি সেই ৱৰ্কশ্বপ বিল্ডিংটো আমাৰ সেই একাডেমিক বিল্ডিঙৰ 6টা ব্লকৰ মাজত আছিলে কিন্তু আমাৰ শ্ৰদ্ধেয় সুভাষ দাস ছাৰে ভিচি ছাৰে ক'লে যে এইটো নালাগে আমি ৱৰ্কশ্বপ বিল্ডিংটো আমি বাহিৰলৈ উলিয়াই নিওঁ আৰু সেই ৱৰ্কশ্বপ বিল্ডিংটো য'ত আছে সেই ৱৰ্কশ্বপ বিল্ডিংটোৰ মাজত আমি এটা OAT অপেন এয়াৰ থিয়েটাৰ এটা বনাম যাতে ল'ৰা ছোৱালীখিনি তাতে বহিব পাৰে মিটিং কৰিব পাৰে সৰু সুৰা ধুনীয়াকৈ কথা পাতিব পাৰে বহি নিজে খেলা ধূলা কৰিব পাৰে সেই সুবিধাৰ কাৰণে তেখেতৰ পৰামৰ্শ মতে আমি ৱৰ্কশ্বপ বিল্ডিংটো আমি সেই একাডেমিক কেম্পাছৰ বাহিৰলৈ লৈ গ'লোঁ তেখেতে যি ধৰণে কষ্ট কৰিছে এই
প্ৰজেক্টটো হ'বৰ কাৰণে এই প্ৰজেক্টটোৱে গোটেই ইণ্ডিয়াত এটা ভাল নাম কৰিবৰ কাৰণে যিধৰণে প্ৰচেষ্টা লৈছে সেয়া সঁচাকৈ শলাগিবলগীয়া আৰু মোৰ যিটো অভিজ্ঞতা মই কিবা এটা আজিও শুনি ভাল পাব আমাৰ এতিয়া আমি ইণ্টেৰিয়ৰ ৱৰ্কছটো আমাৰ আৰম্ভ হৈছে ৰুমবিলাকৰ ভিতৰত আমি কেনেকৈ ফাৰ্নিচাৰ কৰিম কি ধৰণৰ ফাৰ্নিচাৰ হ'ব সেই বস্তুখিনিও আৰু ইমান চৌখিন যে প্ৰতিটো বস্তু কেনেকুৱা হ'ব লাগিব তেখেত ইঞ্জিনিয়াৰ নহ'ব পাৰে কিন্তু এজন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটৰ যিটো ধাৰণা ছাৰৰ কোনো গুণে কম নহয় তেওঁৰ সৈতে কথা পতাৰ সময়ত তেওঁ যে এজন অতি সৎ আৰু পোনপটীয়া ব্যক্তিত্বৰ মানুহ সেই কথা উপলব্ধি কৰিব পাৰি এইখিনিতে মই এটা কথা ক'ম যে যিটো আমি কৰিব খোজোঁ লাইফত আমাৰ যি এইম যি উদ্দেশ্য জীৱনত সেই উদ্দেশ্যটো আমি সদায় প্ৰথমৰ পৰা গুৰুত্ব সহকাৰে ল'ব লাগে আৰু আমি যি কৰিব খোজোঁ সেইটো আমি যথেষ্ট চিনচিয়াৰলি ডিভোটেড ৱেত কৰিব লাগে মই এইটোৱে কওঁ মই যেতিয়া IASত পাইছিলোঁ বহুতে আহি মোক সুধিছিল যে আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিছিল মই অলপ প্ৰিপেয়াৰ অন্য নাই আপুনি যেতিয়া ইউনিভাৰ্চিটিৰ পৰীক্ষা এটা দিয়ে তেতিয়া আপুনি সদায় চিন্তা কৰে মই পাছ কৰিবই লাগিব গতিকে আপুনি চিৰিয়াছলি পঢ়ে কিন্তু যেতিয়া IAS পৰীক্ষাটো দিয়ে এনেই দিব লাগে কাৰণে দিয়ে কিন্তু সেইটোও আপুনি এনেকৈ পঢ়িব লাগিব এজ ইফ ইউ আৰ ৰিডিং ফৰ দি ইউনিভাৰ্চিটি এক্সাম তো ইউনিভাৰ্চিটি এক্সামৰ কাৰণে আপুনি পঢ়োঁতে যিমান চিৰিয়াছলি পঢ়ে সেনেকৈ যদি পঢ়ে যিকোনো চাকৰি আদি কৰিব পাৰিব আৰু লাইভলিহুডৰ কাৰণেহে আমি চাকৰি কৰিব গৈছোঁ কিন্তু যদি আমাৰ এই দক্ষতাটো থাকে আমি অকল যে চাকৰিও কৰিব লাগে সেইটো নহয় কোনোবাই যদি বিজনেছ কৰিব গৈছে বা কোনোবাই যদি কিবা সৰু ইণ্ডাষ্ট্ৰি এটা কৰিব গৈছে তেওঁলোকে কিমান চিনচিয়াৰলি কৰিব গৈছে সেইটোৰ ওপৰতে যথেষ্ট হয় গতিকে মই এইটোৱে ক'ব খোজোঁ যে আমাৰ যুৱক যুৱতী উঠি অহা যুৱক যুৱতী যে আপোনালোকে জীৱনত যিয়ে কৰিব খুজিছে প্ৰথমৰ পৰা তাক বহুত গুৰুত্ব সহকাৰে ল'ব আৰু নিজৰ সকলো দিব আৰু ধৈৰ্য সহকাৰে কৰিব লাগিব আপোনালোকে যদি ভাবিছে যে আমি প্ৰথম এবছৰ দুবছৰতে আমি ছাকচেছ পাম সেইটো নহয় অলপ সময় লাগে চব বস্তুতে অলপ ধৈৰ্য থাকিব ধৈৰ্য সহকাৰে কৰিলে আৰু এতিয়া ভাল কথা যে অসমৰ বহুত ল'ৰা ছোৱালী আগবাঢ়ি আহিছে যে চাকৰি আগতে অসমৰ আমাৰ যিমান যুৱক যুৱতী আছিল চব চাকৰিমুখী আছিল এতিয়া বহুতে চাকৰি নকৰাকৈ নিজে সংস্থাপন কৰিবলৈ আগবাঢ়িছে আৰু এটা কথা আমি ক'ব লাগিব যে আমাৰ দিনতকৈ এতিয়া প্ৰতিযোগিতাটো খুব বেছি বাঢ়িছে কম্পিটিশ্যন গতিকে আমাৰ শিক্ষিত যুৱক যুৱতীও বহুত বাঢ়িছে গতিকে সেই কম্পিটিশ্যন কৰাৰ কাৰণে সেইকাৰণে আমি আৰু বেছিকৈ ইয়াত মনোনিৱেশ কৰি বেছি চিনচিয়াৰলি বা গুৰুত্ব সহকাৰে আগবাঢ়িব লাগিব আজিও তেওঁ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে তেওঁৰ শ্ৰেষ্ঠত্ব উজাৰি কৰ্তব্য পালন কৰি আহিছে যিখন বিশ্ববিদ্যালয় যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ দিশত উৎসৰ্গিত তেওঁ অসমৰ দক্ষতাৰ পৰিৱেশতন্ত্ৰক বিকশিত কৰাৰ বাবে অপৰিসীম নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি আহিছে সুভাষ চন্দ্ৰ দাস ডাঙৰীয়াৰ ব্যক্তিত্বৰ উজ্জ্বলতা আৰু তেখেতৰ মেধাৱী ব্যক্তিত্বৰ সুবাসে এনেদৰে অসমক এক নতুন সূৰ্যোদয়ৰ দিশে অগ্ৰসৰ হোৱাত সহায় কৰিছে